শান্তি। প্ৰিয় আত্মা বন্ধুসকল, ৰাখী বন্ধন আমি আত্মিক সন্তানসকলে প্ৰত্যেক বছৰে পালন কৰোঁ। ৰাখী বন্ধনৰ মহত্বক জানিলে আমি বহুত মনত আনন্দ পাওঁ। ৰাখী বন্ধন অৰ্থাৎ ৰক্ষা বন্ধন এইটো উৎসৱেই সকলোতকৈ শ্ৰেষ্ঠ উৎসৱ হয়। ভাৰতৰ আদি সংস্কৃতি মানৱীয় মূল্যক জাগৰণ কৰা হয় এই ৰাখী বন্ধনৰ যোগেদিয়ে। ৰাখী বন্ধন ভাই ভনীৰ মাজত আত্মাৰ সম্বন্ধক স্মৃতিত জাগি উঠাবলৈ কৰা এক পৰমাত্মাৰ উপহাৰ হয়। এই ৰাখী বন্ধনত আমি বেহেনসকলে ভাইসকলক কপালত চন্দনৰ তিলক দিয়া হয়। ইয়াৰ অৰ্থ হৈছে উদাৰ, শীতল আৰু সুগন্ধিত জীৱন জীয়াই থাকিবলৈ প্ৰেৰণা দিয়া হয়। আমাক সকলোকে এই প্ৰেৰণা দিয়া হয়। হাতত ৰাখী বান্ধি দিয়া মানে হ'ল সদায় সকাৰাত্মক অৰ্থাৎ শুদ্ধ চিন্তনৰ দ্বাৰাই শ্ৰেষ্ঠ পুণ্য কৰ্ম কৰিবলৈ শিকায়। মিঠাই খোৱাৰ অৰ্থ মন আৰু সম্বন্ধত মিঠা হ'ব লাগে। সঁচা সুখ, শান্তি, আনন্দ জীৱনত পাবলৈ হ'লে তন, মন, ধন, জন, সময়, সংকল্প পৰমাত্মা পিতাৰ সেৱাত সৎ ব্যৱহাৰ কৰিব লাগে। 5 নম্বৰত মন, বচন, কৰ্ম, আচৰণ, ব্যৱহাৰ, খাদ্য, শৰীৰৰ সম্বন্ধ, সম্পৰ্কত শুদ্ধতা, পবিত্ৰতাক ৰক্ষা কৰা। এই সংস্কাৰবোৰ শুদ্ধ হ'লেহে সংসাৰ তথা বিশ্ব পৰিৱৰ্তন হ'ব। ৰাখী বন্ধনক ৰক্ষা বন্ধন বুলিও কোৱা হয়। ৰক্ষা বন্ধনে মানে হ'ল ছত্ৰছায়া। সকলোৱে নিজক ৰক্ষা কৰিব লাগে। যিয়ে নিজক ৰক্ষা কৰে, নিজক শ্ৰেষ্ঠ বনাই কোনো বিকাৰ নাথাকে, তেওঁ সমাজখনৰো ৰক্ষা কৰে, সম্বন্ধীক ৰক্ষা কৰে, কুলৰ মৰ্যাদা ৰক্ষা কৰে। সমাজক ৰক্ষা কৰিলে সমাজৰ উত্থান হয়। সমাজেও শান্তি অনুভৱ কৰে। সমাজত শান্তি অনুভৱ হ'লে দেশখনৰো শান্তি হ'ব। এনেদৰে মহত্বপূৰ্ণ কামৰ দ্বাৰাই দেশ ৰক্ষা কৰিব লাগিব। ক্ৰমান্বয়ে মনুষ্য আত্মা পতিত হৈ গৈ আছে। ইয়াৰ পৰা ৰক্ষা পাবলৈ পতিত পাৱন পৰমাত্মা শিৱ পিতাক মনত কৰিব লাগে। পৰমাত্মা পিতাই কৈছে, হে আত্মাসকল, এতিয়া অন্তিম সময় আহিছে। চাৰিওফালে পতিত হৈ গৈছে। ইয়াক পবিত্ৰ বনাবলৈ সকলোৱে শান্তিৰ বাণী, সংস্কৃতি আনিব লাগিব। যেতিয়া সংস্কাৰ ৰক্ষা হ'ব, তেতিয়াহে বিশ্বত শান্তি সম্প্ৰীতি হ'ব। নিজক আত্মাৰূপত বুজি পৰমাত্মাৰ লগত মনৰ সম্বন্ধ কৰি আত্মাত থকা জ্ঞান, গুণ, শক্তি, শান্তি আৰু বৰদান প্ৰাপ্তি কৰক। সেয়াই হ'ব জীৱনৰ সুৰক্ষাৰ কৱচ। এয়াই হ'ল ৰাখীৰ মহত্ব। ওম শান্তি, ওম শান্তি, ওম শান্তি। ধন্যবাদ বাবা, ধন্যবাদ।